গুড আফটাৰনুন। আপোনালোকক যে মই কৈছিলোঁ যে যিসকলৰ নাম NRC-ত নাই তেওঁলোকৰ কাৰণে এটা ফ্ৰেছ পিটিশ্যন ফাইল কৰা হৈছিল আৰু এইটো যে আপোনাৰ 17 মে'ত যে হিয়াৰিং হৈছিল তাতে কি হৈছিল এইটো চাওক। এইটো আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াত দিছে চাওক। এপ্ৰক্স কোৰ্ট ইছ্যুজ ন'টিছ ইন প্লে এলিজিং ডেণ্টিল অফ আধাৰ নাম্বাৰ 27 লাখ পিপল ইন আছাম হু আৰ নট ইন NRC, মানে যাৰ নাম NRC-ত নাই। ঠিক আছে, এইটো চাওক। জাষ্টিছ JB, CJI DY চন্দ্ৰচূড় আৰু মনোজ মিশ্ৰা, এই তিনিজনৰ বেঞ্চত মানে 17 মে'ত হিয়াৰিং হৈছিল। ঠিক আছে, আৰু হিয়াৰিঙত কি হৈছিল আপোনালোকে ইয়াতে চাব পাৰে। চাওক, এইটো চাওক, এইটো চাওক। The Supreme Court has issued notice in a right petition filed under Article 32 of the Constitution of India, alleging that Aadhaar numbers are not being issued to 27 lakh people in Assam whose names don't appear in the National Register of Citizen NRC. While issuing notice to bench of Chief Justice DY Chandrachud, Justice JB Partiwala and Justice Manoj Mishra on May 17 said, take with right petition civil number 1361 of 2021, the earlier matter was filed by TMC MP Susmita Dev seeking other numbers for person included in NRC. मतलब এইটো 1361/2021 হয়। এইটো 2021 পেটিশ্যন ফাইল কৰা হৈছিল যিসকলৰ নাম NRC ফাইনেল ড্ৰাফ্টত আছে। ঠিক আছে, তাৰপিছত চিনিয়ৰ এডভকেট মেনকা গুৰুস্বামী এপিয়াৰ্ড ফৰ দ্য পেটিশ্যনাৰ। ঠিক আছে, আমাৰ যিটো বৰ্তমান এডভকেট হয় তেওঁ মেনকা গুৰুস্বামী হয়, তেওঁ চিনিয়ৰ এডভকেট হয়। থ্ৰুথ এডভকেট অন ৰেকৰ্ড AOR আনন্দ মুখাৰ্জী contends that nearly 27 lakh people are being denied their other numbers due to the non-sharing of NRC data with the unique identification authority of India deposit the completion in the NRC process 2019. তাৰপিছত এইটো আপোনালোকে পঢ়িব পাৰে। ঠিক আছে, তাতে লেখা আছে যে SOP মতে আধাৰ ইছ্যু টু এপ্লিকেণ্টছ দে আৰ ডিফাৰিং ইনফৰমেশ্যন নট লিষ্টেড ইন NRC এছেনচিয়েল বেনিফিট। মানে আমি কি পোৱা নাই, কি প্ৰব্লেম ফেচ কৰি আছোঁ, ইয়াতে গোটেইখিনি কথা কোৰ্টক জনোৱা হৈছে। ঠিক আছে, কিন্তু 17 মে'ত মানে ইমান এটা টাইম হিয়াৰিং হোৱা নাই। আই থিংক 3 মিনিট হৈছে, 3 মিনিট আৰ্গুমেণ্ট হৈছে, ভালকৈ আৰ্গুমেণ্টো হোৱা নাই, 3 মিনিটমান হৈছে হিয়াৰিং। ঠিক আছে, 17 মে'ত। আৰু সিদিনা সেইটো PL হৈছে যিটো ফ্ৰেছ পেটিশ্যন ফাইল কৰা হৈছে যিসকলৰ নাম NRC ছাপ্লিমেণ্টাৰী লিষ্টত নাই। আৰু সিদিনাই কি কৰিছে, যিটো NRC-ত নাম আছে এইটো কি কৰিছে, টেগ কৰি এইটোৰ লগত টেগ কৰি দিছে। মানে এইবাৰ দুটা PL এতিয়া এটা কৰি দিছে, মানে টেগ কৰি দিছে। সুস্মিতা দেৱৰ মেমৰ যিটো PL আছে এইটো টেগ কৰি দিছে। ঠিক আছে, গোটেইখিনি লিখা আছে, চাওক ইয়াতে চাওক। এইটো চাওক 17 মে'ৰ যিটো হিয়াৰিং আপোনালোকে চাব পাৰে। এইটো অৰ্ডাৰ হয়, অৰ্ডাৰ এণ্ড জাজমেণ্ট হয়। ঠিক আছে, ইয়াতে কি কোৱা হৈছে, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৰেকৰ্ডছ অফ প্ৰচিডিংছ ৰাইট পিটিশ্যন চিভিল নাম্বাৰ 314/2022, এইটো যাৰ নাম NRC-ত নাই তেওঁলোকৰ কাৰণে এইটো হয়। ঠিক আছে, এইটো অৰ্ডাৰ এণ্ড জাজমেণ্ট হয়। কি কৰা হৈছে 17 মে'ত কি কৰা হৈছে, তোমাৰ চাওক কোনো এডভকেট আছিল, এইটো হয়। ঠিক আছে, ইছ্যু নটিছ ইছ্যু কৰা হৈছে গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, RGI, UIDAI। ঠিক আছে, আৰু টেক উইথ দ্য পিটিশ্যন চিভিল নাম্বাৰ 1361/2021, এইটোৰ লগত এইটো মেটাৰ টেক কৰা হৈছে। ঠিক আছে, আৰু 23 জুলাই মানে আপোনাৰ 17 মে'ৰ পাছত মানে কোৰ্ট ভেকেশ্যন চলিছে, 1.5 মাহ মান কোৰ্ট ভেকেশ্যন আছিল। তাৰপিছততো 23 জুলাইত মানে লিষ্টিং হৈছিল। লিষ্টিং হোৱাৰ পাছত মানে CJI কেঞ্চেল কৰিছে, কাৰণ এই মেটাৰটোলৈ ইমান এটা ইম্পৰ্টেঞ্চ দিয়া নাই কোৰ্টে। ঠিক আছে, কাৰণ আমাৰ PLৰ সংখ্যা বহুত কম হৈ গৈছে। ঠিক আছে, মানে ইমান মানুহ মানে PL ফাইল কৰা নাই। ঠিক আছে, তাৰ কাৰণে মানে মেটাৰটো মানে ইমান এটা গুৰুত্ব দিয়া নাই। এতিয়া নেক্সট হিয়াৰিং 6 ছেপ্টেম্বৰত আছে। আৰু 6 ছেপ্টেম্বৰৰ পৰা এতিয়া নট চিয়'ৰ, গেৰাণ্টি নাই যে হ'বনে নহ'ব, সেনে কোনো পোৱা নাযায়। গোটেইখিনি আছিল এইটো ভিডিঅ'ত, গতিকে মই আৰু নেক্সট ভিডিঅ'ত মই আৰু বাকীখিনি আপডেট জনাম। ঠিক আছে, গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ধন্যবাদ।